বন্ধুসকল, এতিয়া আমি অসম গ্ৰামীণ বিকাশ বেংকৰ CSPৰ যিটো পৰ্টেল ইণ্টেগ্ৰাৰ, সেইটো যে বাৰে বাৰে যে লগ আউট হয়, সেই লগ আউট হোৱাৰ যিটো প্ৰব্লেম সেইটো আমি ছল্ভ কৰি দেখুৱাম। আপোনালোকে চাই থাকিব। ধৰক কিবা এটা ফৰ্ম ফিল আপ কৰি আছোঁ, তেতিয়া লগে লগে কি কৰে এইটো লগ আউট হৈ গ'ল। এতিয়া কি কৰিম, আমি প্ৰথমে চাৰ্চত যাম। চাৰ্চত যাই কি কৰিম, ছাৰ্ভিচ ছিষ্টেম আছে তাতে ক্লিক কৰিম। ছাৰ্ভিচ ছিষ্টেম ক্লিক কৰাৰ লগে লগে আপোনাৰ এইখিনি এটা পেজ আহি যাব। ইয়াতে আপোনাৰ আছে ইণ্টেগ্ৰা উইননেক। ইণ্টেগ্ৰা উইননেকটো আমি ছিলেক্ট কৰিম। ইয়াতে আমি ষ্টপ কৰাই দিম। ইয়াতে ষ্টপ কৰাৰ পিছত আমি এতিয়া চাওঁ কি লগ আউট হয় নেকি। এতিয়া আমি 3 ডটত ক্লিক কৰিম ৰাইট চাইডে কোণাত। এতিয়া আমি লগ আউট মাৰিম, লগ আউট ক্লিক কৰিম। আৰ ইউ চিয়'ৰ এনে লিখা আহিছে, এইটো অ'কে মাৰিম। চাওক এইটো লগ আউটটো হোৱা নাই, কাৰণ তাৰমানে ইণ্টেগ্ৰা উইননেকটো ছাৰ্ভিচটো ষ্টপ হৈ আছে। নট কানেক্টেড, প্লিজ ভেৰিফাই নেটৱৰ্ক, এনেকৈ আহি আছে। তো এতিয়া যদি চাপ'জ আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আমি এইটো আকৌ আহি কেনে আৰম্ভ কৰোঁ, আমি আৰম্ভ কৰিব পাৰিম, অসুবিধা নাই। কিন্তু আধা ঘণ্টাৰ পিছত আহি কেনে আপুনি ডাইৰেক্টলি ইণ্টেগ্ৰা উইননেকটো ষ্টাৰ্ট কৰাই নিদিব, অলপ ৰিফ্ৰেছ কৰিব। চাপ'জ থাৰ্ড পাৰ্টি ডিপ'জিট এনেই এটা ক্লিক কৰিব। তাৰপিছত আমি আকৌ ইণ্টেগ্ৰা উইননেকৰ তাতে যাম, ছাৰ্ভিচৰ পৰা ইণ্টেগ্ৰা উইননেক তাতে যাম, যাই কেনে ষ্টাৰ্ট কৰাই দিম। ষ্টাৰ্ট কৰাই দি কেনে এতিয়া আমি চাম তাতে লগ আউট হয়নে নহয়। এতিয়া আমাৰ ইণ্টেগ্ৰা উইননেকৰ গ্ৰীণ ছিগনেলটো আহি গৈছে যে ঠিকে আছে, এতিয়া ষ্টাৰ্ট হৈছে। এতিয়া আমি কাম কৰিব পাৰোঁ, যেতিয়া আমাৰ ইচ্ছা তেতিয়া আমি লগ আউট কৰাই ল'ব পাৰোঁ। এতিয়া আমি চাম লগ আউট হয়নে নহয়। এতিয়া লগ আউট, আৰ ইউ চিয়'ৰ, লগ আউট দিছ পেজ, লগ আউট হৈ গ'ল। তো একদম গোটেই দিন আপোনালোকে এটা লগইনতে কাম কৰিব পাৰে এনেকৈ প্ৰচেছত যাই কেনে। তো থেংক ইউ।